हेलो स्टूडेंट्स वेलकम टू एम एस लार्निंग। आज आम आरम्भ करिम क्लास 10 गणित सब्जेक्टर चैप्टर नम्बर 2 बहुपद। ये चैप्टार उदाहरण 2 ये 2025 आइছিল बहुत इम्पर्टेन्ट है। এনেকুৱা অংক আৰু বহুত আছে ইফালে, গতিকে এইটো যদি ভালকৈ বুজি পোৱা তেনেহ'লে বাকীবিলাকো বঢ়িয়াকৈ বুজি পাবা। গতিকে এইটো বুজি পোৱাটো খুবেই দৰকাৰী। এইটো এনেকুৱা অংক ভিতৰত আৰু আছে, কিন্তু এইটো হ'ল প্ৰথম অংক, সেইকাৰণে এইটো ভালকৈ বুজি পালে বাকীবিলাক তুমি অতি সহজতে বুজি পাবা। আৰু এইটো চেপ্টাৰৰ বেছিক যিখিনি আছে মই আগৰ ভিডিঅ'ত আপলোড কৰি দিছোঁ, তোমালোকে লাগিলে চাই ল'বা। আৰু যদি বুজি পোৱা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে। এতিয়া চোৱা কি কৈছে যে এক্স স্কুৱেৰ প্লাছ 7x প্লাছ 10 দ্বিঘাত বহুপদটোৰ শূন্যবোৰ ওলোৱা আৰু এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা। এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো মই আগৰ ভিডিঅ'ত বেছিক যিটো ভিডিঅ' আছিল এইটো চেপ্টাৰৰ এইটোত মই দি দিছোঁ, আৰু ইয়াতো চাব পাৰা। এইটো সহগ আৰু শূন্যবোৰৰ মাজত সম্পৰ্ক। যোগফলটো কি হয় বা সমষ্টিটো হয় কি -b/a, পূৰণফলটো হয় c/a। এইটো আমি ইয়াত পৰীক্ষা কৰিব লাগিব যে ঠিক হয় না নাই, ঠিক আছে। চোৱা এতিয়া উদাহৰণ 2। উদাহৰণ 2 প্ৰথমতে আমি লিখিব লাগিব মানে কি দি আছে, বহুপদটো কি দি আছে। প্ৰদত্ত বহুপদটো হ'ল কি আছিল, এক্স স্কুৱেৰ প্লাছ 7x প্লাছ 10। এইটো তুমি যদি ইকুৱেল টু 0 ধৰা তথাপিও প্ৰব্লেম নাই, যদি এনেকৈ ৰাখা তথাপিও প্ৰব্লেম নাই। গতিকে চোৱা এইটো আমি এতিয়া ভাঙিম, আৰু এইটো উৎপাদক বিশ্লেষণ কৰে কেনেকৈ, প্ৰথমটো আৰু লাষ্টটো পূৰণ কৰিব লাগে। এতিয়া কোৱা হ'ল যে প্ৰথমটো আৰু লাষ্টটো মানে কেনেকুৱা, যে এইটো এক্স স্কুৱেৰ সহগ আৰু যিটো ধ্ৰুৱক পদ থাকে এই দুটা আমি পূৰণ কৰি যিটো পাম সেইটো আমি ভাঙিব লাগিব। চোৱা এই দুটা পূৰণ কৰিলে কি হ'ব, এক্স স্কুৱেৰ আৰু 7x প্লাছ 10 এইটো পূৰণ কৰিলে 1ৰ লগত 10 পূৰণ কৰিলে 10 হ'ব। এতিয়া 10টো যদি আমি ভাঙিব লাগে 10ৰ উৎপাদক কি হ'ব, 10ৰ উৎপাদক হ'ব 10 ইকুৱেল টু 1 ইনটু 10, আকৌ কি হ'ব 2 ইনটু 5, এই দুটাই হ'ব আৰু নাই। গতিকে এই দুটাৰ পৰা আমি কি কৰিব লাগিব, এইটো প্লাছ মাইনাছ কৰিলে 7 হ'ব না নাই, প্লাছ কৰিলে হ'ব 11, মাইনাছ কৰিলে হ'ব 9, গতিকে 7টো নহয়। এইটো চোৱা প্লাছ কৰিলে হ'ব 7 হৈছে, কিন্তু মাইনাছ কৰিলে হ'ব 3, গতিকে আমি এইটো প্লাছ কৰিব লাগিব। 2 + 5 বা 5 + 2 কৰিলে এইটো ভাঙা হৈ যাব। আকৌ একবাৰ কৈছোঁ, এক্স স্কুৱেৰ আগৰ যিটো থাকে বা সহগ এইটোৰ লগত ধ্ৰুৱক পদটো পূৰণ কৰিবা, পূৰণ কৰি এনেকৈ ভাঙিবা। ভাঙাৰ পিছত আমি এই ফৰ্মটো বনাব লাগিব, এই 7 বনাব লাগিব ভাঙি কিনে। তো প্ৰথমে এনেকৈ যিকেইটা হয় আৰু পিছত অংক কৰিম সেইবিলাকো তোমালোকে বুজি পাবা যে কেনেকৈ কৰিব লাগে। মই গোটেইকেইটা অংকতে বঢ়িয়াকৈ বুজাই দিম, এইটোৰ এইখিনিয়ে বুজিবলগীয়া। গতিকে চোৱা এতিয়া ভাঙিম, কেতিয়া ভাঙিলে আৰু ভালকৈ বুজি পাবা। এক্স স্কুৱেৰ প্লাছ এইটো যদি ভাঙি দিয়া 2 + 5 x প্লাছ 10। এতিয়া চোৱা এক্স স্কুৱেৰ প্লাছ 2x প্লাছ 5x প্লাছ 10, মানে এক্সৰ লগত এইটোও পূৰণ আছে এইটোও পূৰণ আছে। আকৌ তোমালোকে এইটো প্লাছ কৰি নিদিবা, প্লাছ কৰিলে আগৰটো হৈ যাব, ভাঙাটো নহ'ব তাৰমানে, ঠিক আছে। এতিয়া তুমি কমন লোৱা, এই দুটাৰ পৰা কি কমন আহিব, কমন লোৱা মানে এই দুটাৰ ভিতৰত মিল কি আছে, 2 আছে, ইয়াত 2 নাই, গতিকে 2 কেতিয়াও কমন নাহে। x আছে, আৰু মিল থকাৰ ভিতৰত যিটো কম পাৱাৰী, যিটো কম সেইটোহে কমন আহে। গতিকে ইয়াত এটা আছে, দুটা আছে, ইয়াত আমি এটাহে কমন ল'ব লাগিব, দুটা ল'লে আমি ল'ব নোৱাৰি। ইয়াত দুটা আছে, ইটো দুটা দিব নোৱাৰিব, গতিকে এটা ল'ম, এক্স লৈছোঁ। দুটা এক্সৰ পৰা এটা এক্স আহিল, থাকিল কেইটা, এটা এক্স। 2xৰ পৰা এক্স আহিছে, থাকিল কি 2, প্লাছ চিন আছে, প্লাছ চিন। 5 আৰু 10, 5 আৰু 10ৰ পৰা কি কমন আহিব, 5 কমন আহিব। এতিয়া 5ৰ পৰা 5 আহিলে থাকিব এক্স, প্লাছে প্লাছে প্লাছ। 10ৰ পৰা 5 আহিলে মানে 5ৰ লগত কি পূৰণ কৰিলে 10 হ'ব, 2, গতিকে সেই 2টো থাকি যাব, ঠিক আছে। এতিয়া চোৱা এইটো আৰু এইটো ছেম হৈ আছে, গতিকে আমি এই দুটাৰ পৰা এটা কমন ল'ম, x + 2, তাৰপিছত হ'ল x + 5। এইটো আমি এতিয়া শূন্যটো ওলাব লাগিব। এতেকে আমি এনেকৈ লিখিব পাৰিম, x + 2 = 0, x = -2, বা x + 5 = 0,
x ইকুৱেল টু -5 এতিয়া আমি বস্তুটো ধৰি ল'ব লাগিব বা ইয়াত লিখিম ইয়াত আলফা ধৰি ল'ম -2 আৰু বিটা হ'ব -5 আলফা হ'ল -2 বিটা হ'ল -5 এইটো আমি আলফা ধৰিলোঁ এইটো বিটা ধৰিলোঁ এইটো যদি আলফা ধৰা এইটো যদি বিটা ধৰা তথাপিও প্ৰব্লেম নাই ধৰিলে হ'ল আৰু কি লাগিব আমাৰ a ইকুৱেল টু কিমান হ'ব a হ'ল মই আগত বুজাই দিছিলোঁ যে a হ'ল x স্কোৱাৰৰ সহগ x স্কোৱাৰৰ সহগ কি 1 গতিকে 1 মানে x স্কোৱাৰ আগত কি আছে এইটোৱে হ'ব কমা b ইকুৱেল টু চোৱা x ৰ আগত কি আছে x ৰ আগত আছে 7 7 c 10 ঠিক আছে এতিয়া আমি সম্পৰ্কটো প্ৰমাণ কৰিম কি সম্পৰ্ক আছিল যোগফল আৰু পূৰণফল আমাক প্ৰথমতে ইয়াত কৈ দিছিল কি যে শূন্যবোৰ ওলোৱা আমাৰ শূন্যবোৰ ওলোৱা হ'ল শূন্য কি হ'ল -2 আৰু -5 এই দুটা শূন্য হৈ গেল নাও এতিয়া আমি প্ৰমাণ কৰিম নাও আলফা প্লাস বিটা এই দুটা প্লাস কৰিলে আমাৰ কেনেকুৱা হ'ব লাগিব -b/a এইটো আমি প্ৰমাণ কৰিব লাগিব তে আলফা প্লাস বিটা হলে আলফা প্লাস বিটা কি আছিল -2 প্লাস -5 -2 প্লাসে মাইনাসে -5 কিমান হ'ব -7 এতিয়া চোৱা এইটো আমাৰ -b/a হয় না নাই -7 চোৱা a হ'ল এইটো হ'ল b এই ফৰ্মুলা যদি বহাই দিও -7 হ'ব নাই মাইনাস আছে মাইনাস 7 আছে 7 1 আছে 1 গতিকে এইটো হৰণ কৰিলে আমাৰ -7 পাম গতিকে এইটো হৈ গেল আৰু আলফা ইনটু বিটা মানে কি আছিল -2 পূৰণ -5 কিমান হ'ব মাইনাসে মাইনাসে প্লাস হৈ যাব 2 5 গুণ 10 এইটো হ'ব c/a এইখিনি একদম ইজি তোমালোকে যদি বুজি নোপোৱা মই শর্টকাট কৰি দিছো আৰু কেতিয়াবা মানে কোনো ইউটিউব চেনেলত চাবা কিছুমান অংক আছে অলপ বহলকে দিয়া আছে মই শর্টকাট কৰিছো যাতে তোমালোকে সহজতে বুজি পোৱা আৰু মনত থাকে পৰীক্ষা যাতে ভাল ফলাফল আনিব পাৰা এই কাৰণে শর্টকাট পদ্ধতি মই ইউজ কৰিছো যদি বুজি নোপোৱা তেনেহলে তোমালোকে কমেন্ট বক্সত জনাবা কি বুজি পোৱা নাই এটো মই শুধৰাই দিবলৈ ট্ৰাই কৰিম আৰু তোমালোকৰ যেটো পাৰ্সোনাল ডাউট থাকে এইবিলাক কমেন্ট বক্সত জনাবা মই নেক্সট টাইমৰ পৰা বা নেক্সট যিবিলাক ভিডিও বনাম সেইবিলাকত এই প্ৰবলেমৰ বিষয়ে মই আলোচনা কৰি দিম বা মাজে মাজে মই লাইভত আহি তোমালোকক কৈ দিম কোনদিনা লাইভত আহিম মই এটো আলোচনা কৰি দিম এতিয়া চোৱা যদি বুজি পাইছা তেনেহলে তুমি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট ভিডিওটো অতি সোনকালে পাই যাবা ঠিক আছে থ্যাংক ইউ